মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোকৰ হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ যি ইংৰাজী প্ৰশ্নকাকত আছিলে সেই প্ৰশ্নকাকতখনৰ যি MCQ আছিলে 45টা MCQ টাইপৰ কুৱেশ্যন আহিছে। সেই 45টা MCQ টাইপৰ কুৱেশ্যন আৰু লগতে তাৰ যি গ্ৰামাৰ ছেকশ্যন আছিলে আজিৰ ভিডিঅ'টোত এইখিনি আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'টোত মই ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন এনচাৰ সহ আলোচনা কৰিম। চ' তোমালোকে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিবা। তোমালোকৰ কুৱেশ্যনটো এবাৰ কিন্তু ABCD 4টা ছিৰিজত আহিছিল। মোৰ এই ভিডিঅ'টো এই ছিৰিজৰ ওপৰত তোমালোকে যিকোনো ছিৰিজ নহওক কিয় তোমালোকৰ কুৱেশ্যনৰ চিৰিয়েল নাম্বাৰহে উলট পালটকৈ দিয়া আছিলে, কিন্তু কুৱেশ্যনবোৰ ছেমে আছিলে। তোমালোকে এই ছিৰিজৰ লগত তোমালোকৰ যদি বাকী ছিৰিজবোৰত তোমালোকে কোনটো ছিৰিজত তুমি পৰীক্ষা দিছা সেই হিচাপতে তোমালোকে মোৰ এই ভিডিঅ'টোৰ পৰা তোমালোকে মিলাই ল'ব পাৰা। কুৱেশ্যনবিলাক মই গাই যাম আৰু তাৰ এনচাৰখিনি দেখাই যাম। কুৱেশ্যন নাম্বাৰ 1 আছিলে, উইথ ৰেফাৰেঞ্চ টু দ্য বল পয়েম চ'জ দ্য ষ্টেটমেণ্ট ডেট কাৰেক্টলি আইডেণ্টিফাইজ দ্য আণ্ডাৰলাইন ৱৰ্ডছ। ইয়াতে আছে আই উড নট ইনট্ৰুড অন হিম। ইয়াতে হিমৰ তলত আণ্ডাৰলাইন কৰা আছে, গতিকে ইয়াৰে কাৰ্ড অপশ্যন কি হ'ব? কাৰ্ড অপশ্যনটো হ'ব এই হিমৰ দ্বাৰা কাক বুজাইছে, হিমৰ দ্বাৰা কাক বুজাইছে হ'ব দ্য পয়েট উড নট ইনট্ৰুড অন দ্য বয়। গতিকে এই নম্বৰ অপশ্যনটো ইয়াতে কাৰ্ড অপশ্যন হ'ব। কুৱেশ্যন নাম্বাৰ 2, I have been reading as much as I could about tea. Rajbir said, no one really knows who discovered tea, but there are many legends. While making this statement in Tea from Assam, Rajbir suggests that the traditional stories regarding the origin of tea are not days till date. So here card option hobo, choose the correct option to fill in the gap in the above sentences. So here card option hobo option A, documented. Okay. Question number 3. 3 number question is, how did the junior assistant of the law firm feel when he was sent to serve summons? ঠিক আছে, কার্ড অপশন হবে অপশন বি, হি ফাউন্ড দ্য ওয়ার্ক আনপ্লিজেন্ট। ওকে, না কুৱেশ্যন নাম্বাৰ ইয়াতে অৰ দি দিয়া আছে, গতিকে আৰু অপশ্যনটো ইয়াতে বি উইল্ডাৰ্ড, ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব বি ফুল্ড। ওকে, তাৰপিছত কুৱেশ্যন নাম্বাৰ 4 আছে, চ'জ দ্য অপশ্যন ডেট কাৰেক্টলি চেঞ্জেছ দ্য ভইচ অফ দ্য গিভেন চেণ্টেঞ্চ। ইয়াত আছে আই কুকড অল দ্য ডিজাৰ্ট আইটেম চাৰ্ভ ষ্টাৰডে। চ' এইটো যদি ভইচ চেঞ্জ কৰিলে হ'ব অল দ্য ডিজাৰ্ট আইটেম চাৰ্ভ ষ্টাৰডে ৱেৰ কুকড বাই মি। চ' অপশ্যন এইটো ইয়াতে কাৰ্ড অপশ্যন হ'ব। কুৱেশ্যন নাম্বাৰ 5, কুৱেশ্যন নাম্বাৰ 5টো আছিলে যে ব্ৰিলিয়াণ্ট চাইণ্টিষ্ট দ' হি ৱাজ, গ্ৰিফিন ৱাজ ৰেডাৰ এ ললেছ পাৰ্চন। হুইচ অফ দ্য ফলোয়িং অল্টাৰনেটিভছ এক্সপ্ৰেছেছ দ্য ৰাইটাৰ্ছ এটিটিউড টু গ্ৰিফিন। চ' ৰাইটাৰ এটিটিউড গ্ৰিফিনৰ প্ৰতি কেনেকুৱা আছিল? ডিছএপইণ্টেড। অপশ্যন বি হ'ব ডিছএপইণ্টেড। অ'কে, ইয়াতে অৰ দি দিয়া আছে, এইটোত নালাগে, এটা কৰিলে হৈ যাব ইয়াতে। ঠিক আছে। কুৱেশ্যন নাম্বাৰ 6, ইন দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন, হাউ ইজ কাষ্টাৰ্ড পৰ্ট্ৰেট বিফৰ দ্য এৰাইভেল অফ দ্য পাইৰেটছ। ত' পাইৰেট অহাৰ আগতে মানে কাষ্টাৰ্ড নামৰ যিটো ড্ৰাগন আছিল, ড্ৰাগনক কেনেকুৱাকৈ দেখুওৱা হৈছিলে? অপশ্যন এ হ'ব এজ এ কাৱাৰ্ডলি এণ্ড টিমিড ড্ৰাগন। অ'কে, কুৱেশ্যন নাম্বাৰ 7, হোৱাট ডাজ দ্য বয় ফিল when he loses the ball as mentioned in the ball poem। যেতিয়া কবিয়ে কি কৰিছিল, বলটো হেৰুৱাইছিল, তেতিয়া কেনেকুৱা অনুভৱ কৰিছিল? অপশ্যন বি হ'ব, অপশ্যন বি হ'ব ছেড। অপশ্যন বিটো ছেড হ'ব। অ'কে, নাও কুৱেশ্যন নাম্বাৰ 8, এ টি গাৰ্ডেন, ৰাজবীৰ cried excitedly, but Pranjal didn't share Rajbir's excitement. Why was it so? অপশ্যন এটা হ'ব অপশ্যন চিটো কাৰ্ড অপশ্যন হ'ব বিকজ প্ৰাঞ্জল ৱাজ ফেমিলিয়াৰ উইথ দ্য লেণ্ডস্কেপ ডটেড উইথ দ্য টি গাৰ্ডেনছ। অপশ্যন চিটো ইয়াতে কাৰ্ড অপশ্যন হ'ব। কুৱেশ্যন নাম্বাৰ 9, মেনছ গুডনেছ ইজ এ ফ্লেম ডেট কেন বি হাইডেন বাট নেভাৰ এক্সটিংগুইছ। ইয়াতে এক্সটিংগুইছৰ তলত আণ্ডাৰলাইন কৰা আছে। ইন দিছ লাইন ফ্ৰম লং ৱাক টু ফ্ৰীডম, প্ৰভাইড এ ৱাৰ্ড ডেট হেজ ছেম মিনিং উইথ দ্য আণ্ডাৰলাইন ৱাৰ্ড। তো এক্সটিংগুইছ মানে পুট আউট, মানে নুমাই দিয়া। অ'কে, কুৱেশ্যন নাম্বাৰ 10, দেয়াৰ ইজ এ লেংগুৱেজ ইমাৰিল চি। চ' ইয়াতে লেংগুৱেজ শব্দটো অলপ আণ্ডাৰলাইন কৰা আছে, ইয়াৰ কাৰ্ড অপশ্যন হ'ব অপশ্যন চি, ৰিলেক্সড। অ'কে, কুৱেশ্যন নাম্বাৰ 11 নম্বৰ কুৱেশ্যন আছে, উইথ ৰিফাৰেঞ্চ টু দ্য চেপ্টাৰ টি ফ্ৰম আছাম, হোৱাট ডু ইউ থিংক ইজ দ্য স্পীকাৰ্ছ টোন ইন দ্য কোটেড sentences? You seem to have done your homework before coming. So here card option B, appreciate. Okay, now question number 12, choose the correct option to
কমপ্লিট দ্য সেন্টেন্স তো she gave dash money he had to the beggar কি হ'ব the little money the little okay তাৰপিছত আছে fill in the blank with following sentence in the following sentence so Leela is dash careful than her sister ইয়াতে কারেক্ট অপশন হ'ব অপশন A more careful okay question number 14 Fowler fell let down why midnight visitor পৰা আহিছে ইয়াৰ কারেক্ট অপশন C the secret agent let him to a hotel room which was rather gloomy okay ইয়াৰ অৰ্ডি দিয়া আছিল তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 15 নম্বৰ কোৱেশ্চনটো আছিল on receiving the letter from the postmaster Lencho did not seem surprised because কারেক্ট অপশন B he was confident of receiving a reply from God okay now question number 16 A plague of locusts would have left more than this. Lencho made this remark as his crop was destroyed by কারণ তেওঁৰ ক্ৰপটো কি হৈ ধ্বংস হৈছিল অপশন বি হ'ব by a hailstorm okay now question number 17 number question আছে যে shivering with cold he hurried to Druryland which of the following alternatives explain the reason behind the subject's visit to Druryland so here correct option C he wanted to get some food and clothing okay এতে ওয়ার্ড দিয়া আছে এটা দরকার নাই কোশ্চেন নাম্বার 18 আছে Kurk homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor which of the following option is closest to the meaning of the underlined part of the sentences quoted from Kurk so to recount মানে to narrate okay option B to এতে কারেক্ট অপশন হবে ঠিক আছে question number 19 in the poem Animals the poet claims that he can live with animals option D question number 20 Horace Downby never got a chance to work on a new plan after the Sotober Grange episode option এতে এটি কারেক্ট অপশন হ'ব কারণ he was put behind the bars বা কোশ্চেন অর্ডি দিয়া আছে অর্ডি যেটো দিয়া আছিল যে and as the light came on Fowler had his first authentic thrill of the day in this sentence from the midnight visitor what thrill is being referred to correct option A stranger with a pistol stood inside the hotel room okay etu correct option question number 21 এতে দুটো অপশন দিয়া আছিল তো স্টেটমেন্ট 1 to ইয়াতে ভুল আছে Billy had many playmates of her age in her neighborhoods so etu ভুল আছে তাৰ পিছত আছে 2 নম্বৰ স্টেটমেন্টটো আছে যে Billy gained many new unusual experiences by watching the history etu correct so ইয়াৰে কারেক্ট হ'ব statement A is false and statement 2 is true okay now question number 22 number কি আছে according to the poet Leslie Norris where should the tiger ideally be Leslie Norrisৰ মতে টাইগাৰ ক'ত থাকিব লাগে option C হ'ব snarling around the house at the jungle's edge okay question number 23 the small boy the ball poem is experiencing realization okay option A to এতে কারেক্ট অপশন হ'ব question number 24 choose the correct option to fill in the blank তো এই খালি ঠাই পূৰ কৰিব লাগে তো all tickets for the cultural night have been এতে কারেক্ট option A sold out okay question number 25 did you dash এটা খালি ঠাই পূৰ কৰিব লাগে the references from Shakespeare's drama ইয়াতে হ'ব কারেক্ট option B cite okay question number 26 number question আছে যে 31 minutes Asabol said modily the appointment was for 12:30 I wish I knew you learn about the report Max what report was referred to by Asabol ইয়াতে কারেক্ট অপশনটো হ'ব অপশন A report concerning some new missiles okay বা এটো অর্ডার দি আছে অর্ডার দি হলে এর অপশন A টোই কারেক্ট হ'ব question number 27 নম্বৰ এটা খালি ঠাই পূৰ কৰিব লাগে ইয়াতে আছে যে
The ceremonies taking place in the sandstone amphitheaters of Pretoria referred to the celebration of South Africa's first Desh and Desh government. কি হ'ব? Democratic and non-racial. Okay. Question number 28. 28 number question is select the correct combination of sentences for the given sentence. He has no strength. He has no intelligence. তো কি হ'ব? He has neither strength nor intelligence. হ'ব? Correct option হ'ব option C. He has neither strength nor intelligence. Question number 29. 29 number question to কি আছে? খালি ঠাই পূৰ কৰিব লাগে। ইয়াতে কাৰ্ড আছে অপশ্যন এ আৰবছ এণ্ড গ্ৰীক্স। আৰবছ আৰু গ্ৰীক্সটো হ'ব ইয়াতে, ঠিক আছে। কুৱেশ্যন নম্বৰ 30 হোৱাট ডাজ ইভেন দ্য মষ্ট লেড বেক ইণ্ডিভিজুৱেল বিকামছ এডভেঞ্চাৰ্ছ ইন গ্ৰুপ। কাৰ্ড আছে অপশ্যন চি বিকজ দ্য এনভাইৰনমেণ্ট অফাৰ্ছ অপৰচুনিটিজ ফৰ এডভেঞ্চাৰ স্পৰ্টছ এণ্ড এক্টিভিটিজ। অ'কে কুৱেশ্যন নম্বৰ 31 ইয়াতে খালি ঠাই আছে, ইয়াতে খালি ঠাই আছে, খালি ঠাই পূৰ কৰিব লাগে। গতিকে ইয়াতে হ'ব ইন আৰু ইয়াতে হ'ব টু। গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ইন টু। অ'কে কুৱেশ্যন নম্বৰ 12 চ'জ দ্য ডাইৰেক্ট ফৰ্ম অফ দ্য ফলোয়িং চেণ্টেন্স। চ' এই চেণ্টেন্সটো ডাইৰেক্ট ফৰ্মটো কৰিব লাগে। মাই ফ্ৰেণ্ড ছেড টু মি হেভ ইউ হেড ইউৰ লাঞ্চ। গতিকে কাৰেক্ট অপশ্যনটো হ'ব মাই ফ্ৰেণ্ড আস্কড মি ইফ আই হেড মাই লাঞ্চ। কুৱেশ্যন নম্বৰ 33 আইডেণ্টিফাই দ্য কাৰেক্ট কুৱেশ্যন টেক to fill in the blank. He is a teacher. Here question take hobo isn't he? Okay, question number 34 shows the correct tense form to fill in the blank. Correct tense form to dibo lage. The train dash before we reach the station. Gotike ei khali thai hobo had left. Okay, question number 35 ইয়াতে এটা ষ্ট্ৰাকচাৰৰ কথা কৈছে। তোমালোকে এইটো পঢ়িবা, পঢ়ি লৈ যিটো ষ্ট্ৰাকচাৰৰ কথা কৈছে ষ্ট্ৰাকচাৰটো কি বুজাইছে? এপাৰ্থেট মানে বৰ্ণ বৈষম্যৰ কথাটোৱে কোৱা হৈছে। 36 identify the literary device used in this line from animals. ইয়াতে কি লিটাৰেৰী ডিভাইচটো ব্যৱহাৰ হৈছে এইটো মই সলভ কৰা নাই। মই নেক্সট ভিডিঅ'টোত আৰু ডেছক্ৰিপ্ট টাইপৰ কুৱেশ্যন যেতিয়া দিম তেতিয়া মই সলভ কৰি দি দিম। 37 নম্বৰ কুৱেশ্যন ইন দ্য ষ্টৰি এ লেটাৰ টু গড হোৱাট ৱাজ দ্য মষ্ট লাইকলি ৰেছপন্স ডেট দ্য পোষ্টমাষ্টাৰ এক্সপেক্টেড ইন লেন্সৰ ছেকেণ্ড লেটাৰ টু গড। চ' ইয়াৰে ছেকেণ্ড লেটাৰ টু গডত কি বিচাৰিছিলে? তো গেটিটিউড। অ'কে এই চি নম্বৰটো অপশ্যন কাৰেক্ট অপশ্যন হ'ব লাগিছিল। কুৱেশ্যন নম্বৰ 38 ইন দিছ চেণ্টেন্স ফ্ৰম এ লেটাৰ টু গড হুইচ লিটাৰেৰী ডিভাইচ ইজ ইউজড বাই দ্য অথৰ টু ডেছক্ৰাইব দ্য ফিল্ড। দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট। ইয়াতো কেনেকুৱা লিটাৰেৰী ডিভাইচ ব্যৱহাৰ হৈছে এইটো মই নেক্সট ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম 38। অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ 39 দুটা ষ্টেটমেণ্ট দিয়া আছে। প্ৰথম ষ্টেটমেণ্টটো ভুল আছে আৰু দ্বিতীয় ষ্টেটমেণ্টটো কাৰেক্ট আছে। গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। কুৱেশ্যন নম্বৰ 40 ইন দ্য পয়েম আমাণ্ডা হোৱাট ইজ আমাণ্ডাছ প্ৰাইমেৰী ডিজায়াৰ। আমাণ্ডাৰ প্ৰাথমিক মানে ইচ্ছাটো কি আছিলে? টু বি এল'ন এণ্ড ফ্ৰী, অকলে আৰু মুক্তভাৱে থাকিবলৈ তেওঁৰ যিটো ইচ্ছা এইটোৱে আছিল তাৰ প্ৰাইমেৰী ডিজায়াৰ। অ'কে এতিয়া এই পেৰাগ্ৰাফটো দিছে 41 পৰা 42, 42 দুটা কুৱেশ্যন এনচাৰ কৰিব লাগে। এই পেৰাগ্ৰাফটো পঢ়িব লাগিব, তাৰপিছত এনচাৰ কৰিব লাগিব। চ' তোমালোকে পেৰাগ্ৰাফটো পঢ়ি ল'বা। এতিয়া তোমালোকে কি এনচাৰ কৰিছে মিলাবা। হোৱাট ডিড লেন্সো ডু থ্ৰু আউট দ্য মৰ্ণিং। তো কি হ'ব অপশ্যন বি ৱাটছ দ্য স্কাই। কুৱেশ্যন নম্বৰ 42 শ্ব'জ দ্য কাৰেক্ট এণ্টোনাইম ফৰ দ্য ৱাৰ্ড ক্ৰেষ্ট গিভেন ইন দ্য পেছেজ। তো এণ্টোনাইম শব্দ ক্ৰেষ্ট শব্দটোৰ অৰ্থ কি হ'ব? এণ্টোনাইমটো হ'ব অপশ্যন ডি বুটম। অপশ্যন ডি হ'ব ইয়াতে কাৰেক্ট অপশ্যন বুটম। অ'কে তাৰপিছত নেক্সট ইয়াতে 43 পৰা 45লৈকে যিকেইটা কুৱেশ্যন আছে তাৰ কাৰণে ইয়াতে পেছেজ দিছে। এই পেছেজটো ধুনীয়াকৈ পঢ়িব লাগিব। পেছেজটো পঢ়াৰ পিছত এনচাৰ কৰিবলৈ আহিছিলে। চ' ইয়াতে 43 নম্বৰ কুৱেশ্যনটো আছে এৰেঞ্জ কৰিব লাগে। এইটো মানে ছিকুৱেঞ্চ হিচাপত ক্ৰমত এৰেঞ্জ কৰিব লাগে। তো ইয়াৰ কাৰেক্ট হ'ব অপশ্যন এ 2 নম্বৰ 2 4 3 1 এনেকৈ যিটো ক্ৰমত আছে এইটো কাৰেক্ট অপশ্যন হ'ব অপশ্যন এইটো ইয়াতে কাৰেক্ট অপশ্যন। 44 নম্বৰ কুৱেশ্যন বাই why did Rabindranath Tagore withdraw from the Swadeshi movement? So here question of option A because it had turned violent. Question number 45 who was Rabindranath Tagore's contemporary writer in Bengal? Option A hobo Bankim Chandra Chatterjee. Okay তাৰপিছত ইয়াতে আৰু কেইটামান কুৱেশ্যন আছে। মই যিকেইটা সলভ কৰিছোঁ সেইকেইটা দেখাই লৈছোঁ, তোমালোকক মই দেখাই ল'ম। ইয়াতে
ৰ'বচোন ইয়াতে আৰু এটা কুৱেশ্যন মই এৰাই আহিলোঁ ইয়াতে যেনেকুৱা আছিলে যে গিভ দ্য অপজিট অফ দ্য ৱাৰ্ড ছফ্ট এণ্ড বিউটিফুল ছফ্টৰ অপজিট হ'ব হাৰ্ড আৰু বিউটিফুলৰ অপজিট হ'ব আগলি মই এইটো ইয়াতে লিখি ৰাখিছোঁ ছফ্ট হাৰ্ড বিউটিফুল আগলি আৰু ইয়াতে যিটো ট্ৰান্সলেশ্যন আহিছিলে ট্ৰান্সলেশ্যনকেইটা মই লিখি ৰাখিছোঁ ইয়াতে কি আছে দ্য ইউথ আৰ দ্য কাণ্ট্ৰিজ ফিউচাৰ কি হ'ব যুৱকসকল দেশৰ ভৱিষ্যত দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান কি হ'ব পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে তাৰপিছত হোৱেৰ আৰ ইউ গয়িং নাও এইটো কি হ'ব তুমি এতিয়া ক'ত গৈ আছা অ'কে তাৰপিছত বাকী যিকেইটা আছিলে ইয়াতে যেতিয়া কুৱেশ্যন আছে যে দ্য ছান ইয়াতে ৰাইজ আছিলে ইয়াতে হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট তাৰপিছত কুৱেশ্যন নম্বৰ 2 হ'ব হোৱেন আই মেট হাৰ শ্বি ৱাজ ৰিডিং এ বুক হ'ব ঠিক আছে তাৰপিছত ইয়াতে মই 63 নম্বৰ দুটা কৰি ৰাখিছোঁ মেন ইজ মৰ্টেল এইটো কি কৰিব লাগে মেক নেগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং নেগেটিভ কৰিব লাগে কোনো ধৰণৰ অৰ্থ পৰিৱৰ্তন নকৰাকৈ এইটো হ'ব মেন ইজ মৰ্টেল এইটো কৰিলে হ'ব মেন ইজ নট ইমৰ্টেল তাৰপিছত ৱেল ডান এইটো এছাৰ্টিভ কৰিব লাগে এইটো এছাৰ্টিভ কৰি ল'ব ইউ হেভ ডান ৱেল চ' আজি ভিডিঅ'টো এইখিনি আছিলে আৰু নেক্সট ভিডিঅ'টো মোৰ আহি আছে তোমালোকে যিবিলাকে মোৰ চেনেল নতুনকৈ আছে মোৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ